সদৌ লখিমপুৰ জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি বহুভাষিক কাব্য কানন লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলন আৰু সদৌ লখিমপুৰ জিলা নাগৰিক সমাজৰ উদ্যোগত সৃষ্টি সম্প্ৰীতি সমন্বয় উৎসৱ ৰঙালী বিহু উদযাপন কৰা হয়। অনুষ্ঠানত পোৱা বন্তি প্ৰজ্বলন আৰু স্মৃতি অৰ্পণৰ পাছতে কণী যুঁজ বিহু প্ৰদৰ্শন আৰু সৃষ্টি সম্প্ৰীতি সমন্বয় উৎসৱ ৰঙালী বিহু 2025 উদযাপন কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে। সদৌ লখিমপুৰ জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি লখিমপুৰ জিলা সভাপতি ৰূপজ্যোতি দত্তই আধৰা অনুষ্ঠানত লখিমপুৰৰ বহু কেইজন গণ্যমান্য তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমি লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলন বহুভাষিক কাব্য কানন লখিমপুৰ জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু লখিমপুৰ জিলা নাগৰিক সমাজৰ যৌথ উদ্যোগত সৃষ্টি সম্প্ৰীতি সমন্বয়ৰ উৎসৱ ৰঙালী বিহু 2025 শীৰ্ষক এটি অনুষ্ঠান ৰূপায়ণ কৰিছিলোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি সমন্বয়ৰ এক বাৰ্তা দিব বিচাৰিছোঁ। যিহেতু বহাগ সম্প্ৰীতি সৃষ্টি আৰু সমন্বয়ৰ মাহ বুলি অভিহিত কৰা হয়, গতিকে এই বহাগৰ জৰিয়তে আমি সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা দিব বিচাৰিছোঁ সমগ্ৰ ৰাজ্যবাসীক। আৰু জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আজি সকলোৱে ইয়াত অংশ লৈছে আৰু ইয়াত শিক্ষাবিদ কবি সাহিত্যিক সংগীতজ্ঞ সকলোৱে অংশগ্ৰহণ কৰিছে। কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক বিহু দলে অংশ লৈছে, কেইবাগৰাকী গীতিকাৰে অংশগ্ৰহণ কৰিছে, বহুকেইগৰাকী সাংবাদিক শিক্ষাবিদ কবি সাহিত্যিক সমাজসেৱী মুক্তিযোদ্ধাই অংশ লৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি সমন্বয়ৰ এক বাৰ্তা দিব বিচাৰিছোঁ। সকলোৱে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে আমি এক সমন্বয়ৰ অসম গঢ়িব বিচাৰিছোঁ আৰু সংস্কৃতিটো আমি জীয়াই ৰাখিব বিচাৰিছোঁ। অসমীয়াকে মুখ্য কৰি সকলো জাতি জনগোষ্ঠীক আমি আগুৱাই নিয়াৰ প্ৰয়াস কৰিছোঁ। সকলো ভাষা ভাষীক আমি আগুৱাই লৈ যোৱাৰ এক সপোন ৰচিছোঁ। এয়ে আমাৰ উদ্দেশ্য। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।